জাতীয় শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ 403 সংখ্যক জন্মজয়ন্তী আৰু তাৰ উপলক্ষে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাতীয় বীৰজনৰ জন্মজয়ন্তী উদযাপন কৰিছে সকলোৱে পালন কৰিছে আৰু ব্যতিক্ৰম নহয় লাচিতঘাট আৰু যি স্থানত আচলতে শৰাইঘাটৰ ৰণ হৈছিল সেই স্থানতো আজি জাতীয় শৌৰ্য বীৰ্যৰ প্ৰতীকজনক স্মৰণ কৰা হৈছে তেখেতৰ যি বীৰগাথা পুনৰবাৰ সোঁৱৰণ কৰা আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে আৰু লাচিত সেনা অসমৰ দ্বাৰা যি আচলতে কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল কাৰ্যসূচীৰ দ্বাৰা আজিৰ দিনটোত এনেধৰণে তেওঁলোকে নৌকা যাত্ৰা কৰিব কেইটামান মুহূৰ্তৰ পাছতে আৰু ইতিমধ্যে তেওঁলোকৰ বহুকেইটা কাৰ্যসূচী সমাপন হৈছে তাৰ ভিতৰত যদি কোৱা হয় তেন্তে পতাকা উত্তোলনকে ধৰি যি মৈদাম তৰ্পণ কাৰ্যসূচী যিহেতু টাই আহোম সম্প্ৰদায়সকলৰ বিশেষ আচলতে অনুষ্ঠান বা বিশেষ কাৰ্যসূচী থাকে যে মৈদাম তৰ্পণ আৰু মৈদাম তৰ্পণ কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈছে আৰু জাতীয় বীৰজনক আচলতে তেওঁলোকে আজিৰ দিনটোত পুনৰবাৰ সোঁৱৰণ কৰা দেখিবলৈ পোৱা গৈছে আমি অসমৰ লাচিত সেনা অসমৰ আচলতে লোকসকল আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কিন্তু তাৰ পূৰ্বে আমি অকণমান তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আৰু এনেধৰণে আমি দেখুৱাইছো যে তেওঁলোকে কেইটামান মুহূৰ্তৰ পাছতে আচলতে এনেধৰণে তেওঁলোকে যাত্ৰা কৰিব আৰু যেনেধৰণে আচলতে লাচিত বৰফুকনে যি ৰণ কৰিছিল বা শৰাইঘাটত যি ৰণ হৈছিল সেই ৰণৰ আজিৰ দিনটোত পুনৰ এবাৰ আচলতে আভাস এটা দিবলৈ চেষ্টা কৰা হৈছে তাৰ পূৰ্বে আমি সংগঠনৰ নেতৃত্বৰ সৈতে কথা পতাৰ পূৰ্বে আমি টাই ভাষাত অকণমান যদি কিবা এটা শুনো আজিৰ দিনটোত জাতীয় বীৰজনক স্মৰণ কৰি আজি লাচিত বৰফুকন পে অংলে লাচিত বৰফুকন পে অংলে লাচিত বৰফুকন পে অংলে নেতৃত্ব আছে নেতৃত্বৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম কিছু যদি আগুৱাই যাওঁ তেন্তে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আপোনাৰ ওচৰলৈ আহিছো আজিৰ দিনটোত জাতীয় বীৰজনক আপোনালোকে স্মৰণ কৰিছে সোঁৱৰণ কৰিছে গতিকে কেনেধৰণে সোঁৱৰণ কৰিছে আৰু আজিৰ দিনটোত বীৰ লাচিতক সোঁৱৰি আপুনি কি ক'ব খুজিব প্ৰথম কথা হ'ল কি লাচিত বৰফুকনক ভৱিষ্যত প্ৰজন্মই জানিব লাগিব সেইকাৰণে আমি অনুষ্ঠান কৰিলে নহ'ব মই এইটোৱে ক'ব বিচাৰিছোঁ যে লাচিত বৰফুকনৰ যিটো আজি জন্মজয়ন্তী 405 সংখ্যক এই জন্মজয়ন্তীত আমি নৌকা যাত্ৰা এইকাৰণেই কৰিছোঁ যাতে ভৱিষ্যত প্ৰজন্মই চাওক এই শিক্ষাৰ্থী দেখিছে তেখেতলোকে চাওক যে আমাৰ লাচিত বৰফুকনক আমি কি ধৰণে জানিব লাগে আজি ব্ৰহ্মপুত্ৰত আমি কিয় আহি আছোঁ কিয়নো শৰাইঘাটৰ যুঁজখন আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত হৈছিলে এই বুকুত হওঁতে 17 ভাগৰ আক্ৰমণৰ শেষত যেতিয়া চূড়ান্ত বিজয় হৈছিলে এই শৰাইঘাটতে তেতিয়া আমি সেই যুদ্ধ বিজয়ৰ স্মৃতি আমি ৰোমন্থন কৰিব বিচাৰিছোঁ আজি তেখেতলৈ আমি শ্ৰদ্ধাৰ্ঘ্য জনাইছোঁ এইকাৰণে যে তেখেত আমাৰ মাজত আজিও আছে আজি 405 বছৰ দিন ধৰি তেখেত আমাৰ বুকুত আছে গতিকে আমি ভাবোঁ যে শৰাইঘাটৰ যুঁজখনৰ সেই স্মৃতি ৰোমন্থন কৰি আমি তেখেতলৈ শ্ৰদ্ধাৰ্ঘ্য জনাওঁ তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জনাওঁ এইকাৰণেই যে অসমখনক সুৰক্ষিত কৰা এজন ব্যক্তি যিজনে এটা অনুষ্ঠানৰ মাজত নাথাকে এটা তেখেতে আমাৰ এটা জাতিৰ চিনাকি দি গৈছে অসমৰ মানচিত্ৰ সুৰক্ষিত কৰি গৈছে 1971 চনত যি শৰাইঘাটৰ যুদ্ধ হৈছিল যি ৰণত আচলতে লাচিতে মোগলক এই স্থানৰ পৰাই খেদি পঠিয়াবলৈ সক্ষম হৈছিল সেই স্থানতে আজিৰ দিনটোত পুনৰ এবাৰ আচলতে জাতীয় বীৰজনক মহাবীৰ লাচিত বৰফুকনক পুনৰ এবাৰ সোঁৱৰিবলৈ তেওঁলোকে এনেধৰণে এটা প্ৰচেষ্টা হাতত লৈছে আৰু আমি দেখিবলৈ পাইছিলোঁ যে প্ৰত্যেকটো বছৰতে তেওঁলোকে আচলতে এনেধৰণে জাতীয় বীৰজনক আচলতে স্মৰণ কৰে জাতীয় বীৰজনক পুনৰ এবাৰ সোঁৱৰে আৰু আজিৰ দিনটোত আমি দেখিবলৈ পোৱা গৈছোঁ ব্যতিক্ৰম নহয় বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো তেওঁলোকে এনেধৰণেই সোঁৱৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ